প্ৰথমে মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যাচিব খুজিছোঁ কাৰণ তেখেতৰ নেতৃত্বাধীন যি চৰকাৰ চলি আছে আমাৰ চৰকাৰ সেই চৰকাৰৰ তৰফৰ পৰা আপুনি কোৱাৰ নিচিনাকৈ সময় আমাৰ বড়োলেণ্ডত যিমানখিনি জনগোষ্ঠী আছে তেওঁলোকক লৈ সময় উন্নয়নৰ কাৰণে আমি এতিয়া আমাৰ দলে কাম কৰি আছে আৰু সেই মৰ্মে বিভিন্ন কামৰ লগত এটা জাতিক আগুৱাই নিয়াৰ কাৰণে যিখিনি এলিমেণ্টছ থাকে সেই এলিমেণ্টছত লৈ পেলাই আমি কাম কৰি আছোঁ যিহেতু আজি এইকেইদিনত আমাৰ প্ৰতিটা সমষ্টিত 40টা সমষ্টিত প্ৰায়ভাগ এটা সমষ্টিত 18 বা 20টাকৈ যিমানখিনি নামঘৰ আছে কীৰ্তন ঘৰ আছে আৰু বাথৌ মন্দিৰ বা যিকোনো চাৰ্চ মন্দিৰ মছজিদ যি আছে তেনেকুৱা আলাৰী চিৰাং স্কিমেদি আমি 2 লাখ টকা আৰ্থিক সাহায্যভাৱে দি আছোঁ আৰু মোৰ সমষ্টিত 18টা নামঘৰ আৰু মঠ মন্দিৰে পাইছে সেইদিনা আমি জালা সাইডত নামঘৰ আৰু কীৰ্তন ঘৰত দিলোঁ এতিয়া ইয়াতে বাথৌ ৰূপামণি বাথৌ মন্দিৰত আমি এই চেকটো প্ৰদান কৰাৰ কাৰণে আজি 5টা ঠাইত দিয়া হ'ব প্ৰথম গদান দৈলাজান কৰমকাটা ৰূপামণি বাথৌ মন্দিৰ ইয়াতে ৰূপামণি বাথৌ মন্দিৰ খামাৰদিছা চৌধুৰীপাৰা বাথৌ মন্দিৰ আৰু চিমলা দক্ষিণ চুপা কীৰ্তন ঘৰত আমি দিয়া হ'ব আৰু আশা কৰোঁ তেনেকুৱাকৈ আমি আগুৱাই গ'লে নিশ্চয়কৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি প্লেন এণ্ড পলিচি তেনেকুৱা যদি আগুৱাই যায় তেতিয়াহ'লে আমি সমমৰ্যাদাভাৱে বিভিন্ন জনগোষ্ঠীক লৈ আমি একেলগে এটা বৃহৎ বড়োলেণ্ড গঢ়িব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু তেখেতৰ যিখিনি ভিজন ডকুমেণ্টছ ইয়াৰ পৰাও আপোনালোকে সেইটো বুজি ল'ব পাৰে যে 26টা জনগোষ্ঠীক লৈ আমি এটা ভিজন ডকুমেণ্টছ কৰিছোঁ মঠ মন্দিৰৰ কাৰণে কাম কৰি আছোঁ আৰু এতিয়া 26টা জনগোষ্ঠীৰ মিউজিয়াম আমি খুলিব খুজিছোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ বড়োলেণ্ড অঞ্চলটো বিভিন্ন জনগোষ্ঠীৰ একেলগে সামৰি লৈ মৰম স্নেহেৰে আমি আগুৱাই যাব পাৰিম বুলি আশা কৰিব পাৰোঁ এতিয়া 3টা যুগৰ কথাটো কৈছোঁ মই তেতিয়া ভাষণতো মই কৈছোঁ আগৰ দিনত ত্ৰেতা যুগ কলিযুগ বুলি কোৱা আছিল কিন্তু এতিয়া মই 3টা যুগৰ কথা কৈছোঁ এটা হ'ল 17 বছৰৰ BPFৰ যুগ এটা 10 বছৰৰ হীৰাচৰণীয়াৰ যুগ এতিয়া 5 বছৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যুগ বুলি কৈছোঁ মই ৰাইজক সুধিছোঁ মই তেতিয়া যে 17 বছৰত 46 বছৰ হোৱা মন্দিৰৰ কাৰণে 17 বছৰৰ BPFৰ কিবা সাহায্য পাইছিল নেকি সুধিছিলোঁ মই 10 বছৰ হীৰাচৰণীয়াই ইয়াতে MP হৈ গ'ল এই 10 বছৰৰ কালত হীৰাচৰণীয়াৰ পৰা এই মন্দিৰত কিবা সাহায্য পাইছিল নেকি বুলি সুধিছিলোঁ মই ৰাইজে কিন্তু উত্তৰ দিবা নৰলক মোক লাষ্টত মই সুধিছোঁ যে 5 বছৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰত এতিয়া কিবা দিব পাৰছি না বুলি কৈছে তেওঁলোকে কৈছে যে 2 লাখ আমি আজি চেক পাইছোঁ বুলি কৈছে তেতিয়াহ'লে 17 বছৰৰ এটা যুগ 10 বছৰৰ এটা যুগ তেওঁলোকে একো নাপালে ৰাইজে একো নাপালে তাৰমানে এতিয়া 5 বছৰৰ ভিতৰত তেওঁলোকে কিন্তু 2 লাখত চেক পালে তেতিয়াহ'লে এই কলিযুগ বা কিবা যুগৰ বাদে এতিয়া 3টা যুগত কিন্তু আমি এই 17 বছৰ 20 বছৰ 22 বছৰত 5 বছৰত আমি চবচাই ভাল কাম কৰিছোঁ বুলি আমি দাবী কৰি ল'ব পাৰোঁ আমাৰ খামাৰদিছা ৰূপামণি দালেচা আশ্ৰমত আমাৰ প্ৰমোদ বড়োৰ চৰকাৰৰ মাননীয় আমাৰ মন্টু বড়ো MCLA এখেতে আহি আমাক 2 লাখ আলাৰী চিৰাং স্কিমৰ 2 লাখ চেক আমাক দিলে তাৰ কাৰণে আমি বহুত ধন্যবাদ কৰিছোঁ আমাৰ খামাৰদিছা ৰূপামণি বাথৌ দালেচা আশ্ৰমৰ ফালৰ পৰা মানে বহুত ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে আমি এওঁলোকৰ সহায় কৰিম বুলি আমি আশা ৰাখিলোঁ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटी ग्रेन्ट्स कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर' इंराजि असमिया पलिटिकेल साइन्स एडुकेशन इकनमिक्स आयदाफोरनि मुं थिसननायखौ लादों गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा बेजों लोगोसेनो ST SC OBC आरो माइनरिटी फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 91011251558 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।